এটা মাল না খাবো সেটা স্টেমার নটাই রাইট পয়েন্ট না ব্যবসা নিব যেটা কোলে আছে মুখ গালের মান এই যেটা পা খাই লব তার বন্ধু নাম হল মাজুলি এটা তার বিষয়ে মই এটা জানি কি বেয়া লাগছে ও ভাই মাজুলি সুয়ালি এজিন পালেন এইখনি গাঁৱকে কপাই দিলে তোমাৰ নামে মই লিখি দিলো তোমাৰ কপালত আহিব নোৱাৰিলো এইখনি গাঁও তোমাৰ মেট্ৰিক আছিল পৰি এই ৰাতিপুৱা বুলি লাডেন পৰি কালত বোকা লাগিল কালত কেনা আছে এইবাৰ হ্যাঁ কি মজা হ্যাঁ কি বেয়া পাইছা মই গুচি আহি যাব ও মৰমী ব্রিটিশ হিস্টরিটো লন্ডন মানে আজি আছে আমি লন্ডনে গুচি যাম উৰ্মিলাও যাব জোক এটা কলেও বুজিবলৈ বহুত দেৰি লাগে মহিমাও আছে আবিৰ্তা আছে বাৰু ৰখা ভঁৰাল আবি এইজন আছে এইজন লাগি আছে আমাৰ দুখ লাগিছে লণ্ডনখন এই যাম যে আমি যেন ছোৱালীহে উলিয়াই দিছে মই আগত বহি হাই 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 সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালো বোলো জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা অসমত এক পিছে মাল আছে অসমত এক পিছে মাল আছে জুবিন দা আৰু এটা কথা হ'ল জুবিন দাৰ অবিহনে অসম নাই আৰু এনেকুৱা এজন মানুহ যিজন মানুহে বলিউড বাদ দিছে বলিউড গম পাইছ নাই এই ইয়ালি চিয়ালি ঘূৰি গৈ আহিছে হয় নে নহয় বোলো জয় অসম জয় অসম এইডাল কেলা কেলা বুলি ক'লে যদি কল হয় আমি ক'লেনো কি ভুল হয় হয় নহয় আৰু এটা কথা আছে আমাৰ কুকুৰ এটা যদি শুই থাকে সেই কেলা বুলি নকলে নুশুঠেই গতিকে এই শব্দটো লৈ কোনো হেৰি কৰি লাভ নাই জুবিন এজন শিল্পী মই তাকে ভাল পাওঁ এতিয়া নহয় যেতিয়া জুবিনে প্ৰথম সেই চুলিখন দীঘল কৰি গান গাই আছিলে তেতিয়াবা ভাল পাওঁ আৰু মই জুবিনে ক'ত কেলা কৈছে ক'ত কা কৈছে মোৰ দৰকাৰ নাই এইটো মোৰ এটা আপুনি ভাল পায় বছ সেইটোৱে কথা হ'লতো আপুনি বিহু শিকাইছে নীল আহিছে নীলৰ এটা গান বৈছো তাৰ চব গানবিলাক আজিকালি তেনেকুৱা হৈ গৈছে কেতিয়াবা গালি পাইছো চব গান তেনেকুৱা হ'ব নালাগে মই আকৌ তাৰ এইটো গান ভাল পাওঁ চুমা কিবা এটা গান চুমা দিয়ে ই মোক মানে ষ্টুডিঅ'ত মোক কৈছিলে দাদা এইটো গান মই ৰিলিজ নকৰোঁ বোলে কিয় কৈছে কণ্ট্ৰভাৰ্চি হ'ব চুম্মা বুলি গাইছোঁ বোলে তই ৰিলিজ কৰ যদি কোনোবা আহে মই প্ৰথম থিয় দিম তোৰ মই বোলো সিদ্ধাৰ্থ বোলো কি দাদা বোলো চাদা মাৰ তাহাঁতি মানে চাদা বুলি নাভাবে তাহাঁতি ভাং বুলি ভাবে মৰকলটো আৰু জমিছে তাহাঁতি পটো ব কয় মোৰ চুটকেছো যেতিয়া খুলিলে চাদা টেমাটো পালে মোক কৈছে বুট বুট মই বুটযোৰ খুলি দিছো সি আচলতে পুট বুলি কৈছে ন ন বুট বুট মই আকৌ ইপাতো খুলি দিছো মোক ফটকে মনত কৰিলে ইহঁতৰ পটো নাই এয়াৰপৰ্টত বহুত ঢেৰ ঘটনা হৈছে বেনি বেয়া বস্তু মই কাকো ল'বলৈ নকওঁ মাইক্ৰফোনটো কোনে দিব থেংক ইউ
অতিও দিছে ল'ৰাটো হ'ল এইটো বামুণ পোৱালি, যাৰ লগুণ নাই, লগুণেই নাই, এই নামত বামুণ এইটো লগুণ নাই এইটো। নাই, এইটো লগুণ নাইকিয়া বামুণ এইটো। এইটো হ'লেও মোৰ হৃদয় ভাই বামুণ নহয়, মই বামুণ নহয় কি এইটো গণক, মই মানুহ, গণক মই অকল মানুহ। অ মানুহ তই জানো, তই মানুহে নহয়, তই এধাত কৈছ তই মোৰ কোনো জাতি তৰোৱাল। নাই, মোৰ কোনো ধৰ্ম নাই, তই কোনো এটা কৈছ। ভগৱান নাই। য়েছ, আৰু তই এধাত এটা কৈছিলি যে জুবিন মানে তৰোৱাল, হয় নহয়? জুবিন মানে তৰোৱাল, মিনিংটো তৰোৱাল। এইটো সঁচা কথা। মানে তই যি কথা ক যুগে যুগে মানুহে মানে কেলে, ভালেই ক বা বেয়াই ক, কিন্তু খুব কম বেয়া ক, ভাল বেছি ক। কিবা ক'বা? মুচি পঠিয়াও এমএলএ একদম কিছুমান যে চিকিউৰিটি অফিচাৰ থাকে যে তেনেকুৱা টাইপ তাকে বিলাক। অসমত জুবিন গাৰ্গ আপুনি কিবা ক'ব নেকি? এই আহিলো আৰু নাগ এখন চাই যাওঁ, নাইগাঁও চাই বৰ ডাঙৰ নিজৰ এটা আছে বোলে, হয় নেকি? আমেৰিকা বনাইছে, আচ্ছা তাকে চাই যাওঁ। আচ্ছা, ঠিকে আছে। আৰু বাকী আপোনাৰ এতিয়ালৈকে বৰ্তমান আমেৰিকা এক্সপিৰিয়েঞ্চ কেনেকুৱা? খুব ভাল, খাই আছো খুব, খাই হয় খাই নেকি? মানে পেট বাঢ়ি গৈছে, পেটটো বাঢ়িছে জানো? পেট ডাঙৰ হৈ গৈছে এসপ্তাহত। আৰু আমাৰ আমেৰিকা ৰাইজৰ কাৰণে কিবা ক'ব নেকি? আমেৰিকা ৰাইজক মোৰ মৰম দিলো আৰু বিহুৰ শুভ কামনা, শুভ মৰম দিছো। আচ্ছা ভালকে থাকক, খাই বৈ। আচ্ছা বেছি উৎপাত কৰিলে বেয়া আৰু, আমেৰিকাটো উৎপাত কৰে বৰ। আচ্ছা। আৰু আপুনি এতিয়া ফলটো চাই কি বুলি ভাবিছে? পানীখিনি দেখিবলৈ কেনেকুৱা লাগিছে আপোনাৰ? এইটো অসমত লৈ যাবলৈ পাৰিলে ভাল হয়, তৰুণক ক'ব লাগিব এই বিষয়ে। হয় নেকি? এইটুকুৰা কাটি পেলাই যে উঠাই লৈ যাব পাৰি, হয়, আমাৰ মানুহৰ মানে তাকে পানীখিনি চাব ভাল লাগিছে পাৰিব, ন? তাৰপৰা কাৰেণ্টটো উৎপাদন হ'ব, আমাৰ ঘৰে ঘৰে লাইটবিলাক জ্বলিব। তাকে আপোনাৰ সিটো পাৰে আপোনাৰ এইটো কানাডা, গতিকে হনুমান দাস জাবতা মাৰিলে যাব পাৰি তালৈ। তাকে কি জুবিন এইটো? এইটো মানে এটা খুব ভাল পিয়ানিষ্ট তেখেত, হয় নেকি? 200 বছৰ আগতে মৰিলে, আচ্ছা, পিয়ানো বজাই আছে এতিয়া, তাৰ হেৰিটো ৰাখিছে নে খোলাটো? কংকালটোৱে বজাই আছে তেখেতৰ, মাত বোল নাই, অকল বজাই থাকে তেখেত। হেমন্ত দাই কয় তুমি ফটকে কৈ দিবা পাছত যি আমাৰ দিগদাৰ হৈ যায় বুলি কয়। মই বোলো নাই, ওলাই যায় বোলো, উপায় নাই, মুখৰ পৰা ৰাখিব নোৱাৰো। তথাপি আজিকালি তুমি নিজক বৰ কণ্ট্ৰল কৰিছা, বহুত বেছি নোকোৱা আজিকালি। এই কণ্ট্ৰভাৰ্চিৰ পৰা আঁতৰি থাকো আৰু যিমান পাৰো। পবিত্ৰতাৰ এটা জমনি কথা আছিলে, মোক আহোঁতে কৈছিলে, এবাৰ ক'ব নেকি? সি আহি কি কৰিলে, সি দেখিছে ক'তো নেটৱৰ্ক নাই, সি মস্ত বাঁহ এডাল লৈ আহিছে, আহি ওপৰত মোবাইলটো বান্ধি এনেকৈ পুতি দিছে। বোলো কি কৰিছ? কৈছো মিছ কল কেইটা পাম। মই দিম, তাৰ পৰিৱৰ্তে মই যিসকল বাণিজ্যিক বিৰোধী অকণ পইচা ঘটি লওক, চেনেলে আকৌ আহি আছো। বাথৰুম পাইছো। আমি আকৌ আহি আছো, 1 ছেকেণ্ড এটা বাণিজ্যিক বিৰতি লৈছো, আকৌ আহি আছো, মই কিবা এটা কথা ক'বলগীয়া আছে, কৈ পেলাই আহি আছো। এনেকুৱা এটা প্ৰাণীৰ নাম কওক যিটো আকাশত উৰি ফুৰে কিন্তু মাটিত পোৱালি দিয়ে। কি বস্তু? আকাশত উৰি ফুৰে কিন্তু পোৱালি দিয়ে মাটিত। এয়াৰ হোষ্টেছ। মন্ত্ৰী এম এল এ বিলাক কেনেকুৱা মানে লেকচাৰ বেছি মাৰে, একো কাম নকৰে। মন্ত্ৰী এম এল এ চব পাপৰহে মাত্ৰ, দেখিবলৈ খাদ্য, দেখাত খাদ্য টাইপ লাগেতো, চব পেটলা, ক্ষীণমিন মন্ত্ৰী এম এল এ ক'ব দেখিছেনে? মন্ত্ৰী এম এল এ হোৱালে চব পেটটো ওলালে আৰু এনেকুৱা এটাই বাই মালটো খাই দিলেতো। মন্ত্ৰী এম এল এ চব বাপৰহে মাত্ৰ, পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল। মই ভয় নকৰো, মই কৈ দিওঁ হৈছে বাল। আজি আপোনালোকে যদি মোক এনেধৰণে এঘৰীয়া কৰে, মই কলৈ যাম? তাৰপিছত ক্ষমা খোজা নাই, কৈ আছে যে আমাক কিয় একা শুয়া কৰিলে আই। চাহ বেচা বেপাৰী কি কব আৰু, ভাইও মোদীনে কি কৈছিলে? চাহে বেচিছিলে, প্ৰাইম মিনিষ্টাৰ হ'ল। গতিকে চাহ বেপাৰীয়ে সদায় চাহে বেচিব, কিন্তু
বেলেগ বেলেগ চাহ খুৱাই থাকিব, লাল চাহ, গাখীৰ চাহ, আমুক চাহ, তামুক চাহ, অমিত শ্বাহটো আছেই, সেইটোকো বেচিছে। আপোনাৰ ঘৰলৈ আহিলে প্ৰায় আমি দেখো যে বিভিন্নজনে বিভিন্ন উপহাৰ আনে, কিন্তু গছ পুলি আনিলে আপুনি অকণ বেছি ভাল পায় নহয় জানো? কাৰণ গছ ভাল পাওঁ। ভাল পাওঁ। এইজোপা মোৰ এলবাম বুলি দি পঠালে প্ৰথমতে, তাৰপিছত তাত তগৰ ফুলিলে আকৌ মই বোলো এলমন গছত তগৰ ফুলিছে। ভাল লাগিল দেই, 70 বছৰ আপোনাৰ সঁচাকৈ মই ভাল লাগিল দেই, 70 বছৰ মোৰ তোমাক লগ পাম বুলি আহিলো। মোৰ ঘৰ বেচেৰা মুছলিম গাঁও, মোৰ নাম কমলা শইকীয়া। কোনফালে আছে? হস্পিটেলৰ ওচৰত কমলা শইকীয়া। তোমাক লগ পাম বুলি আহিলো, কিন্তু খালো খৰচা হৈ গ'ল। আৰু ধৰ লগ পাম বুলি আহিলো আৰু খৰচা হৈ গ'ল কমলাকাই ন? বহুত খৰচা হৈ গ'ল। ডোন্ট মাইণ্ড গ'ল আৰু আহিলো, লগ পালো যে মিলিলো ন। শুকুৰ আলহামদুলিল্লাহ। বেয়া চেয়া পইচা নেকি? কম ফিটিং হৈ আছো, ফূৰ্তি কৰিলো আৰু লগ পাম বুলি ফূৰ্তি কৰিলো। ভাতটো খাই যাব। ভাতটো কেলে সদায় খাই ভাত মাংস এভৰিথিং খাই